পবিত্ৰ বৰদিন সত্ৰপীঠ মাজুলীত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে উদযাপন কৰা হৈছে। বৰদিন জেংৰাইমুখৰ লগতে মাজুলীৰ ভিন্ন স্থানৰ গীৰ্জাসমূহ মুখৰিত হৈ পৰিল কেৰলৰ ধ্বনিৰে। মাজুলীৰ ৩৬খন সত্ৰৰ বিপৰীতে ৬৫টাকৈ গীৰ্জাত অনুষ্ঠিত হৈছে বৰদিন। পূৰ্বৰ দৰে এইবাৰো মাজুলীৰ ৬৫টা গীৰ্জা গৃহত উদযাপিত হৈছে বৰদিন। গীৰ্জাঘৰত সমবেত হৈ ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে বৰদিন উদযাপন কৰা হৈছে। আৰু কালি নিশাৰ পৰাই কেৰলৰ ধ্বনি আৰু মনোমোহা আলোকসজ্জাৰে প্ৰতিটো গীৰ্জা মুখৰিত হৈ উঠিছে। জ্ঞাপন কৰিছোঁ আৰু আমি ইয়াতে আমাৰ প্ৰস্তুতি আমি কৰি আমি ডিচেম্বৰ মাহটোৰ ২৫ তাৰিখ যি দিনৰ কাৰণে আমি প্ৰায় ডিচেম্বৰ ১ তাৰিখৰ পৰা আৰম্ভ কৰি আমি প্ৰস্তুতি চলাই আছিলোঁ আৰু সেই প্ৰস্তুতি মতে আজি সকলোৱে একগোট হৈ পিনি ঈশ্বৰক ধন্যবাদ দিবলৈ আহিছোঁ। আৰু যীশুখ্ৰীষ্ট যি আমাৰ ত্ৰাণকৰ্তা মুক্তিদাতা বুলি কওঁ, সেই মুক্তিদাতা যিজনে নেকি মানৱীয়তাক মানুহক মানুহ হিচাপে স্বীকৃতি দিছে। মানুহৰ সৰু বৰ নাই, মানুহ আৰু মানুহক সৰু হ'লেও তাকে কি কৰিব লাগিব, আমি উঠাব লাগিব। যাৰ নাই তাক উঠোৱা আৰু যাৰ আছে দিয়া, এনে এটা পৰিস্থিতি মানৱীয়তাক আমি ইয়াতে আমি পাইছোঁ। আৰু সেইবাবে আমি আজি মাজুলীবাসীকো খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে সমগ্ৰ বিশ্বক আৰু সকলো মেডিয়া যিসকলে য'তে ত'তে সকলোৱে কাম কৰি আছে, সকলোৱে লৈ আছে, সেই সকলোকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই যোগেদি। হেপী খ্ৰীষ্টমাছ অল অফ ইউ। মাজুলীতে প্ৰায় এনেকৈ কিমান ঠাইত আমি নাজানো, কিন্তু বহুত আমাৰ আছে, আমাৰ সংগী আছে, আমাৰ প্ৰটেষ্টাণ্ট গীৰ্জা আছে, আমাৰ সেই প্ৰটেষ্টাণ্ট গীৰ্জাবোৰতো প্ৰায় চলি আছে। আমি এতিয়া ক'ব পাৰি সিফালে গুড নিউজ চেণ্টাৰ এটাও আছে, তাতো সিহঁতে উদযাপন কৰিছে। খ্ৰীষ্টমাছৰ লগতে মেইন আমি ইয়ালৈ আহোঁ, আমি একগোট হৈ পিনি আমাৰ কি আছে প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰক ধন্যবাদ দি, আৰু আমি বিশেষভাৱে একগোট হৈ পিনি এসাঁজমান ভোজ ভাত খাওঁ। ইমানেই। বিশেষভাৱে আমি আপোনালোকক মিডিয়া পাৰ্টিক ধন্যবাদ জনাইছোঁ আৰু যে আমি ইয়াতে আহিছোঁ আৰু সকলোকে মেৰি খ্ৰীষ্টমাছ জ্ঞাপন কৰিছোঁ। আৰু আমি ইয়াতে আমাৰ প্ৰস্তুতি আমি কৰি আমি ডিচেম্বৰ মাহটোৰ ২৫ তাৰিখ যি দিনৰ কাৰণে আমি প্ৰায় ডিচেম্বৰ ১ তাৰিখৰ পৰা আৰম্ভ কৰি আমি প্ৰস্তুতি চলাই আছিলোঁ আৰু সেই প্ৰস্তুতি মতে আজি সকলোৱে একগোট হৈ পিনি